নমস্কাৰ মই ঋতুস্মিন শৰ্মা টাইম-8 চৰ্চালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি টাইম-8 চৰ্চাত এগৰাকী বিশেষ অতিথি আছে আৰু সেইগৰাকী অতিথিক আমি এই কাৰণে আমন্ত্ৰণ কৰিছোঁ যে মাইক্ৰ ফাইনেন্সক লৈ এই মুহূৰ্তত যিবিলাক কথা ওলাই আছে সেই কথাসমূহৰ বিষয়ে মই ভাবোঁ আটাইতকৈ জনা মানুহগৰাকীয়ে হৈছে ডক্টৰ অমিয় শৰ্মা। আমি তেখেতক প্ৰথমতেই স্বাগতম জনাইছোঁ। শৰ্মা ডাঙৰীয়া আপোনাক আমি স্বাগতম জনাইছোঁ আৰু এইখিনিতে আমি তেখেতৰ এটা চিনাকিও আমি দাঙি ধৰিব খুজিছোঁ। RGVNৰ তেখেত এক্সিকিউটিভ ডিৰেক্টৰ, লগতে মাইক্ৰ ফাইনেন্স কোম্পানীসমূহৰ কাম কাজৰ ওপৰত চকু ৰাখিবলৈ থকা সন্থা সাধনৰ তেওঁৰ অল ইণ্ডিয়াৰ 2 বছৰ চেয়াৰমেন হিচাপেও আছিল। গতিকে মাইক্ৰ ফাইনেন্সক লৈ যদি অসমত জ্ঞান থকা আৰু ভালকৈ জনা ব্যক্তিসকলৰ তালিকা উলিয়াওঁ তাৰ ভিতৰত অন্যতম হ'ব আমাৰ আজিৰ ষ্টুডিঅ' অতিথি। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি আজি কথাবিলাক পাতিম যাতে সাধাৰণ মানুহে কথাবিলাক বুজি পায়। মোৰ এটা বিশেষ প্ৰশ্ন প্ৰথমে সুধিছোঁ যে ইতিমধ্যে আপুনি নিশ্চিতভাৱে মন্ত্ৰী অশোক সিংঘলৰ সেইদিনা কথাখিনি শুনিছে। সেই কথাখিনি শুনি আপোনাৰ কি ধাৰণা হৈছে? যিটো গুড লোন বেড লোনৰ কথা কৈছে, সকলো মানুহকে তেওঁলোকে ঋণ মাফ কৰি দিয়াৰ পক্ষপাতি নহয় নেকি? সেইটো আচলতে সকলো মানুহক যে যিখিনি মাইক্ৰ ফাইনেন্স আছে চবেই যে এইটো লোনটো মাফ পাব সেইটো হ'ব নালাগে। কাৰণ মাইক্ৰ ফাইনেন্সৰ কিছুমান RBI নৰ্মো আছে, যিটো তেখেতে আমাৰ নিউজ পেপাৰ ভুলকৈ আহিছে। 1,25,000 এটা ইনকাম পাৰ ফেমিলি আৰু এটা আছে যিটো ৰুৰেল এৰিয়াৰ কাৰণে, আৰু 2 লাখৰ কাৰণে যদি হয় ইনকাম বছৰি, সেইবোৰ 2 লাখৰ ওপৰবোৰ যদি ধৰে আৰ্বান এৰিয়া সেইবোৰ ধনী বুলি ধৰিলে, আৰু 1,25,000 ইনএলিজিবল। কিন্তু মোৰ সেইটো ৰিজাৰ্ভেশ্যন মই ক'ম বাৰু পিছত। কিন্তু কি হয়, টোটেল এমাউণ্টটো 12,500 কোটি টকা বুলি কৈছে, কৈ পেলাই কিছুমান তেওঁ দিছে যে এতিয়া 12,500 কোটি টকা, কিন্তু 2020 চনৰ 31 মাৰ্চৰ আগৰবোৰহে চাব। তাৰ আগৰবোৰ চাই পেলাই কৈছে তাত যিখিনি NPA আছিলে সেইখিনি নাচায়। গতিকে এনে মোৰ ভাৱ হৈছে যে যদিহে আমি RBI ইনএলিজিবিলিটি যিখিনি মানে RBI যিখিনি নৰ্ম আছে সেইখিনি ফ'ল' কৰা নাই বুলি কয়, তাৰপাছত যদি কয় যে 31 মাৰ্চৰ আগৰ হ'ব যিবোৰ NPA নাপায়, তাৰপিছত যিবোৰৰ পইচা 2 লাখতকৈ বেছি বা ৰুৰেল এৰিয়াত 1 লাখ, সেনেকৈ চাই যদি কৰে নহয়, তেতিয়াহ'লে বোধহয় এই 1,000 কোটিমান টকাও দিলেও বোধহয় গোটেইখিনি হৈ যাব। গতিকে তাৰমানে এইটো ক'ব খুজিছোঁ যে যিমানখিনি মানুহক প্ৰমিছ কৰিছিলে তেওঁলোকে, যদি মই প্ৰথমতে কৈছোঁ যে লোন ৱেইভাৰ এটা খুব ভাল বস্তু নহয়, কিন্তু যিহেতু এবাৰ দিম বুলি কৈছে আৰু মানুহখিনি খুব দিগদাৰীত পৰিছে। কাৰণ ৰুৰেল এৰিয়াৰ মানুহখিনি বা যেতিয়া তেওঁলোকে কৈছিলে, তেওঁলোকে লোনটো ঘূৰাই মাফ কৰাৰ কাৰণে কোৱা নাছিল। তেওঁ কৈছে যে আমাক মাইক্ৰ ফাইনেন্স ইনষ্টিটিউশ্যনৰ যিবোৰে হেৰাছমেণ্ট আছে তাৰ পৰা আমাক বচাব লাগে, তাহাঁতে যে যিমানবোৰ দিগদাৰী দি আছে সেইটোৰ পৰা বচাবৰ কাৰণে কৈছে। তেওঁলোকে কোৱা নাছিল যে ঋণ, কিন্তু আমাৰ পলিটিকেল লিডাৰবোৰ আহি চবে ক'লে যে আমি ঋণটো মাফ কৰি দিম। গতিকে মাফ কৰাৰ পিছত আমি ধৰি লৈছোঁ যে মাফ কৰিব আৰু যিখিনি পাব লগা সেইখিনি পাব। কিন্তু যদিহে আমি গোটেইবোৰ ক্ৰাইটেৰিয়াবোৰ ফ'ল' কৰোঁ, কিন্তু তেতিয়াহ'লে বেছিভাগে বোধহয় এই মোৰ হিচাপত বোধহয় more than 50% নাপায়, তেওঁলোকে যিটো ৱেইভাৰ পাব লাগিছিল নাপায়। 13 লাখ লোকৰ লোন মাফ নহ'ব পাৰে, যিটো গতিত গৈ আছে বুলি ভাবিছোঁ। কাৰণ RBI নৰ্মছটো আছিলে, RBI কিছুমান কৈছিলে যে 2টাতকৈ বেছি সন্থাৰ পৰা ল'ব নোৱাৰিব, ইনকাম ক্ৰাইটেৰিয়াটো হ'ব লাগিব, এই 2টাই মেইনলি আছিলে। কিন্তু সেইটো কি হয়, বহুতে ফ'ল' নকৰে। স্পেচিয়েলি কিয় নকৰিব নোৱাৰে যে মাইক্ৰ ফাইনেন্সৰ কেইটামান ইনষ্টিটিউশ্যন, এটা হৈছে লেটছ চে NBFC MFI, ৰিজাৰ্ভ বেংকত NBFC MFI বুলি কয়, সিহঁতে ৰেজিষ্টাৰ কৰে। কিছুমান NGO MFI আছে, তেওঁলোকেও লোন দিয়ে, আৰু কিছুমান Section 8 বা Section 25 কোম্পানী সেইবোৰেও লোন দিয়ে, নট ফৰ প্ৰফিট কোম্পানী। গতিকে এনেধৰণৰ বস্তুৱে লোন দিয়ে, কিছুমান NBFCয়ে লোন দিয়ে। এইবোৰৰ কাৰণে এপ্লিকেবল ৰুল। কিন্তু RBI বেংকবোৰেও যিবোৰ লোন দিছে, ইয়াত অসমত about 56% বুলি কৈছে, বোধহয় 60% লোন বেংকবোৰে দিয়ে মাইক্ৰ ফাইনেন্স। একে বেংকবোৰত কিন্তু এই আউটৰ বাহিৰত, যিটো RBI নৰ্মছ আছিলে ন এইটো ৰেগুলেশ্যনৰ, সেইটো বেংকবোৰ বাহিৰত। গতিকে 2টা NBFC যদি তেওঁলোকে NBFC MFI যে লোন দিলে, তেওঁলোকে 1 লাখ টকা লোন দিলে বা 1,25,000 দিব পাৰে, 1,25,000 দিলে, বেংক এটা আহি পেলাই তাহাঁতৰ মাজে আৰু 2 লাখ দি দিলেও একো মাতিব নোৱাৰে। তাৰমানে এতিয়া যিটো ৰেগুলেশ্যন আছে RBI ৰেগুলেশ্যনটো, সেইটো একেবাৰে সোপা ঢিলা। ফাৰ্ষ্ট অফ অল RBI টো
এই NBFC ছাপ'জ মাইক্ৰ' ফাইনেন্সবোৰ একদম দূৰে দূৰে আছে, গাঁৱত কাম কৰি আছে, সিহঁতে কি কাম কৰিছে সেইটো কেনেকৈ ৰেগুলেট কৰিব পাৰিব। গতিকে আমি যেতিয়া আছিলোঁ তেতিয়া আমি ডিমাণ্ড কৰিছিলোঁ যে নতুন এটা অনুষ্ঠান লাগে যিয়ে মাইক্ৰ' ফাইনেন্স ৰেগুলেট কৰিব পাৰিব। বাংলাদেশত আছে বাকী নতুন ৰেগুলেশ্যন। RBIক যেতিয়া জাপি দিয়া হ'ল, RBIটো এনে লৈ ল'লে, ঠিক আছে 2010 পৰা RBI লৈ ল'লে, কিন্তু লৈ পেলাই ইমান কেইটামান অনুষ্ঠান আছে, 400 অনুষ্ঠান সিহঁতে সেই অনুষ্ঠানে সৰু সৰু গাঁওবোৰত গৈ কাম কৰিছে, সিহঁতে ৰেগুলেশ্যন মানি চলিছে নে নাই সেইটো RBI বোধহয় তেওঁলোকক চোৱাও নাই, এইটো বোধহয় নিশ্চয় ক্ষমতা নাই RBI চাবলৈ ইমানখিনি কাম চাবলৈ। গতিকে সেইকাৰণে নতুন এটা অনুষ্ঠান হ'ব লাগিছিলে, যাহওক নহ'লগৈ, নহৈ পেলাই গতিকে এতিয়া যদি কওঁ যে RBI নৰ্মছ ফ'ল' কৰা নাই, সেইটো এটা ডাঙৰ মাথা মাৰ দিয়া হ'ব। RBI কিছুমান নৰ্মছ আছে, কিছুমান এইটো MFIক হেৰি কৰিব লাগিব, এই বৰোৱাৰখিনি দুখ নহয়। মই ভাবিছোঁ যে মাইক্ৰ'ফাইনেন্স RBI নৰ্ম যিখিনি জানি পেলাই এইটো কাম কৰিছে তেওঁলোকে, কাৰণ বৰোৱাৰে নাজানে নহয়, লোন লৈছে তেওঁলোকে নাজানে এইটো, তেওঁলোকে কিন্তু কাম হৈছে যে MFIখিনি যিখিনি লোন তেওঁলোকে জানিব নহয়, তেওঁলোক সেইবোৰ শিক্ষিত মানুহ, তেওঁলোকৰ লিডাৰশ্বিপ আছে, তেওঁলোকে RBIৰ ৰেগুলেশ্যনত সোমাই গৈছে, তেওঁলোকে জানে, আৰু তেওঁলোকৰ তলতৰ মানুহবোৰক ক'ব লাগিব এইটো হ'ব লাগিব। গতিকে এটা ডাঙৰ যেতিয়া হৈ গ'ল এইটো, মইতো কৈছোঁ যে এনেধৰণৰ এটা বোধহয় ৰিবেলিয়ন বা এইটো যিটো কৈছিলে প্ৰটেষ্ট এটা বহুত দিন আগত হ'ব লাগিছিলে, হ'ল যোৱা বছৰ, কিন্তু মই দেৰিকৈ হোৱা বুলি কিন্তু হোৱাৰ কাৰণে ভাল হৈছে দেই। এই বিষয়টোলৈ মই আহিছোঁ, যিহেতু আপুনিও মাইক্ৰ' ফাইনেন্সৰ লগত আগতে জড়িত আছিলে। মাইক্ৰ' ফাইনেন্সে তেওঁলোকৰ বদমাচিটো ক'ত কৰে, যদি কৰে? এই হিষ্ট্ৰীটো বা এটা যিটো মাইক্ৰ' ফাইনেন্স ডেভেলপমেণ্ট, এইটো কৈছোঁ যে বাংলাদেশত আৰম্ভ হ'ল, গ্ৰামীণ বেংকে আৰম্ভ কৰিলে, তাৰ আগতো ব্ৰেক বুলি আশা ডাঙৰ ডাঙৰ, বাংলাদেশতো এতিয়া গোটেই দেশখনে পৰিৱৰ্তন কৰিছে এই মাইক্ৰ' ফাইনেন্স যিবোৰ কৰি আছে ভাল ভাল NGOবোৰে, বৃহৎ ডাঙৰ ডাঙৰ NGO আছে, তেওঁলোকে কৰি আছে, কিন্তু তেওঁলোকে হলিষ্টিক ডেভেলপমেণ্ট, যে এটা মানুহক যে দুখীয়া মানুহ সহায় কৰিছে তাক চাৰিওপিনে শিক্ষাৰ পৰা আদি কৰি গোটেই সেৱা হিচাপে কৰিছে, চেনিটেশ্যন আদি গোটেই ছ'চিয়েল চেক্টৰ। আৰু সেইকাৰণে বোধহয় বাংলাদেশত আজি ভাৰতকৈ বহুত আগত শিক্ষা খণ্ডত, মহিলাৰ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত বা এনেধৰণৰ তেওঁলোকে চেনিটেশ্যন, হেল্থ, এইবোৰত মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত, মহিলা মানে পাৰ্টিচিপেশ্যন, এইবোৰ বহুত আগত গুচি গ'ল। আমি ইণ্ডিয়ালৈ অহাৰ পিছত কিন্তু বাংলাদেশ মডেল ফ'ল' নকৰি এটা আমি গভৰ্ণমেণ্টে ছেল্ফ হেল্প গ্ৰুপ মডেল এটা আৰম্ভ কৰিছে, যদিও কেইটামান NGO যেনে মাইৰাদা বুলি আছিলে, শ্বেয়াৰ বেংক, তেওঁলোকে আৰম্ভ কৰিছে মাইক্ৰ' ফাইনেন্স দিবলৈ, যে বাংলাদেশৰ আৰ্হিতে দিয়া হ'ব, কেনেকৈ দিয়া। কিন্তু আমাৰ গভৰ্ণমেণ্টে ক'লে যে এটা ছেল্ফ হেল্প গ্ৰুপ কৰি পেলাই, 10জনীয়া গ্ৰুপ কৰি পেলাই আমি সেইটো আৰ্হিত যাওঁ। গোটেই দুটা ইণ্ডিভিজুৱেল মডেল হৈ গ'ল। এটা বেংকবোৰে, এটা গভৰ্ণমেণ্টে ক'লে ছেল্ফ হেল্প গ্ৰুপ কৰিলোঁ, আনটোৱে কৰিলে যে আমি বাংলাদেশৰ নিচিনাকৈ বেংকৰ পৰা লোন লৈ পেলাই আমি সৰু সৰু মানুহক গ্ৰুপ কৰি, জইণ্ট লাইবিলিটি গ্ৰুপ বা ছেল্ফ হেল্প গ্ৰুপ কৰি পেলাই গ্ৰুপ সৰুতে লোন দিম। বাংলাদেশৰ গ্ৰুপ আছে দেই, 6জনীয়া গ্ৰুপ, ইয়াতো তেনেকৈ গ্ৰুপ আৰম্ভ কৰি লোন দিলে। আচ্ছা, লোন দিয়াত যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে তেতিয়া আছে NGOবোৰে কৰিছিলে, এইটো সেৱা হিচাপে, আপুনি ঠিক কৈছে, সেৱা হিচাপে কৰিছে যে আমি দুখীয়া মানুহৰ পৰিত্ৰাণ আনিব লাগে, সেইকাৰণে মাইক্ৰ' ফাইনেন্সে যিহেতু আমাৰ NGOবোৰৰ কামৰ মাইক্ৰ' ফাইনেন্স দি পেলাই যদি কৰিব পাৰোঁ তেতিয়া যথেষ্ট সহায় কৰা। RGVNে 95ত আৰম্ভ কৰিছিলে একে গ্ৰামীণ মডেলত, আমাৰ ক্ৰেডিট এণ্ড ছেভিংছ প্ৰগ্ৰাম। কাৰণ আচলতে মাইক্ৰ' ফাইনেন্স কি আছিলে, তেওঁলোকক জমা কৰিবলৈ শিকাব লাগে, জমা কৰিবলৈ কেনেকৈ বুক মেইনটেইন কৰিব লাগে, কি কৰিব লাগে, সেইবোৰৰ পৰা শিকাই আনি পেলাই তাত লোন এটা দিব লাগে। ছেল্ফ হেল্প গ্ৰুপৰ সেইটো দেই, জমা কৰাৰ পিছতে লোনটো দিয়ে। কিন্তু গৈ গৈ দেখা গ'ল যে এইটোত এটা ডাঙৰ প্ৰফিট মেকিং বিজনেছ হ'ব পাৰে দেখোন, যে NGOৰ পৰা নিজেও শিকিলে যে কিছুমানে যে এইটোত আমি ছাপ'জ আমি বেংকৰ পৰা লোন ল'লোঁ 12%, আমি 30-40% লোন দিলে আমি বহুত পইচা পাওঁ দেখোন। যেতিয়া পইচাৰ মুখ দেখিলে তেতিয়া কিছুমানে কি হয়, এইটো তেওঁলোকে NGOৰ পৰা কিছুমান প্ৰফিট মেকিং কোম্পানী কৰি দিলে, NBFC বা NGOৰ ভিতৰত, কাৰণ NGOটো নট ফৰ প্ৰফিট কৰিব নোৱাৰে বহুতকেইটা। এনেকৈ কৰোঁতে এনে হ'ল যে অন্ধ্ৰপ্ৰদেশত 2010ত একদম খোৱা কমৰা লাগিলে, একোটা সেই হায়দৰাবাদ টাউনত নহয়, একোটা লোন 4-5টা লোন অনুষ্ঠানে লোন দিয়ে, লোন দি পেলাই ঘূৰাই দিব নোৱাৰিলে তেওঁলোকক কয় যে এনে পথত গ'ল যে তহঁতে ছুইচাইড কৰ, কাৰণ ছুইচাইড কৰিলে কি হ'ব, তেওঁলোক যিহেতু ইনচিয়ৰ্ড আছিলে, ছুইচাইড কৰাৰ পিছত ইনচিয়ৰ পইচাখিনি পাব। সিমান দূৰলৈকে গৈছে। মই থাকোঁতে যেতিয়া সাধাৰণৰ চেয়াৰমেন হিচাপে গৈছিলোঁ তালৈ, সেই সময়ত ভাইচ চেয়াৰমেন আছিলোঁ, আমাক কেনেকৈ গালি পাৰিছে প্ৰেছে, 72টা ছুইচাইড কৰা বুলি কৈছিলে, কিন্তু ফিগাৰবোৰ অন্ধ্ৰপ্ৰদেশ তেতিয়া সেইটো ছুইচাইড কৰা বুলি কোৱাৰ পিছত অন্ধ্ৰপ্ৰদেশৰ IAS অফিচাৰ এজন আছিলে, মিষ্টাৰ বিজয় বুলি, কৃষ্ণা ডিষ্ট্ৰিক্টত, তেওঁ ক'লে যে এইকেইটাক এৰেষ্ট কৰিম, ইহঁতে যেতিয়া ইয়াত যেতিয়া মাৰ্ডাৰ কৰিছে মানুহ। কিন্তু সেইবোৰ কৰাৰ লগে লগে আমিও তেতিয়া আছিলোঁ এছ'চিয়েশ্যন হৈ পেলাই, আমিও গ'লোঁ,
গৈ পেলাই গভৰ্ণমেণ্টক কোৱা হ'ল RBI কোৱা হ'ল যে এইটো লোনটোতো আমি ভাল কাৰণে দিছোঁ মানুহক এনেকৈ হোল্ড কৰা দিয়া নাই RBI ইণ্টাৰভিন কৰাৰ পিছত বোধহয় ডাঙৰ লিডাৰকেইটা এৰেষ্ট নহ'ল যদি সৰু লিডাৰ কিছুমান এৰেষ্ট হ'ল কিন্তু অন্ধ্ৰপ্ৰদেশত কি গভৰ্ণমেণ্টে এটা হেৰি আনি দিলে যে আমি ৰুলছ ৰেগুলেশ্যন এটা আনিম যাতে এই MFIবোৰে ইয়াত উৎপাত কৰিব নোৱাৰে উৎপাত মানে এনেধৰণৰ কৰিছে যে MFI বৰোৱাৰ পৰা ঘৰলৈ অফিচিয়েল মাইক্ৰ'ফাইনেন্স ইনষ্টিটিউশ্যন এই যিবোৰ মাইক্ৰ'ফাইনেন্স কৰি আছে তাত NGO আছে NBC চব আছে দেই সিহঁতে এনেকৈ কৰিব ধৰিলে যে পইচা দিয়া নাই অফিচত বহি থাকা যেতিয়ালৈকে তোমাৰ হাজবেণ্ডে পইচা লৈ নাহে নহ'লে গেছটো লৈ যায় টিনপাত লৈ যায় তেওঁলোকে ইউটেনচিল বিক্ৰী কৰি দিয়ে আৰু লাষ্টত যদি নহয় তুমি ছুইচাইড কৰা মৰাগে মোক পইচাত লাগে কেৱল কাৰণ ইমানকেইটা MFIৰ তেওঁলোকক খোৱা কামৰা হ'ল যে প্ৰত্যেকে ধনী হ'ব লাগে 12% লোন লৈ পেলাই তেওঁলোকে লোন দিবলৈ 30 চলি তেতিয়াতো 40% বছৰি একদম নৰ্ম আছিলে সেইটো সময়ত গতিকে RBI তেতিয়া এই মিষ্টাৰ মালিগাম বৰ্ড মেম্বাৰ আছিলে তেওঁৰ লগত কম্পেয়াৰ কৰি পেলাই যে এখন কমিটি কৰি RBI কৈছে যে আমি চাম এইটো যে আমি এৰি নিদিওঁ ইমান দিনে এৰি দিছিলোঁ কিন্তু আমি ৰেগুলেট কৰিম এই বুলি কৈ পেলাই 2012 ৰেগুলেশ্যন আনিলে মালিগাম কমিটিৰ ৰিপৰ্ট মানে কি হয় যে এই তিনিটা চাৰিটা অনুষ্ঠান দিব নহয় দুটাই দিব পাৰিব ইমান টকা দিব পাৰিব আৰু মানুহখিনি ষ্টেণ্ডাৰ্ড হ'বলৈ চাই যে তেওঁলোকে 1 লাখ টকাৰ তলত হ'বলৈ ইনকাম লেভেল দুখীয়া বৰ্গৰ এইবোৰ কিছুমান ৰুল আনি দিলে আৰু MFIবোৰক ক'লে যে তহঁত ৰেজিষ্টাৰ কৰিবলৈও আমি চাম তহঁতক আৰম্ভ হ'ল অন্ধ্ৰপ্ৰদেশৰ যিখন ৰেগুলেশ্যন এক্ট কৰিলে এক্ট কৰাৰ পিছত মাইক্ৰ'ফোন দেখিলে যে ইহঁতৰ তাত দেখোন আৰু নোৱাৰে প্ৰফিট কৰিবলৈ কাৰণ গভৰ্ণমেণ্টে একদম ধৰিছে চেকি ধৰিছে গতিকে অন্ধ্ৰপ্ৰদেশত বহুত টকা লছ হ'ল তেওঁলোক ওলাই গুচি গ'ল মাইক্ৰ'ফাইনেন্সৰ কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা মাইক্ৰ'ফাইনেন্স ওলাই আহিলে চৰকাৰে চেপা দিয়াৰ কাৰণে চেপা দিয়া বহুতেই তাত অন্ধ্ৰপ্ৰদেশৰ মাইক্ৰ'ফাইনেন্স একদম ডাউন হৈ গ'ল মানুহবোৰৰ বহুতৰ লছ হ'ল এতিয়া তাৰপিছত কিন্তু কি হ'ল বাকী জেগাবোৰত স্পেচিয়েল চাউথ ইণ্ডিয়া আমাৰ ইষ্টাৰ্ণ ছাইডত এই মাইক্ৰ'ফাইনেন্স আহি পেলাই একদম শিপাই ধৰিলে এতিয়া আৰু এই যোৱা 10 বছৰ 2010 পৰা আহি পেলাই মাইক্ৰ'ফাইনেন্স প্ৰথমে এনেকৈ গৈ আহি পেলাই এতিয়া পালে যে পৰ্যায় পালে যে অসমতে প্ৰায় 40টামান ইনষ্টিটিউশ্যনে লোন দিয়া বুলি কৈছে 40টা আছে আহি পেলাই লেণ্ডাৰ আৰু লেণ্ডাৰ কৰিছে ইণ্টাৰেষ্ট ৰেট 19ৰ পৰা 26% হ'ব তাৰ বেছি হ'ব কম নহয় 19%. 19টো মিনিমাম ধৰিছোঁ আমি দেই বোধহয় কাৰণ ৰিয়েল ইণ্টাৰেষ্ট আৰু মানুহ MFIবোৰে কি কৰে জানা নাই লিখে কিবা এটা কিন্তু লয় কিবা এটা আৰু যিহেতু দুখীয়া মানুহ তেওঁলোকে গমেই নাপায় কিমান লৈ আছে বুজিছে নহয় গতিকে সেই এটা আছিলে যে মানে ইমান ইণ্টাৰেষ্ট লিখি দিয়ে কিন্তু ইণ্টাৰেষ্টটো তাতকৈ বেছিকৈ লয় কাৰণ হ'ব পাৰে সেইটোত বহুত ক্ষেত্ৰত হোৱা বুলি মই জানো গতিকে সেইকাৰণে কৈছোঁ যে কিছুমান সৰু সৰু বস্তুত লৈ পেলাই তেওঁলোকে লোন লৈ পেলাই এতিয়া গতিকে কি হ'ল সেই ছিষ্টেমটোৰ পৰা যে যেতিয়াহে RBI যিহেতু এটা মানে খুব ভালকৈ চকু দিয়াই নাই আৰু তেওঁলোকে বেংকৰ পৰা লোন লৈ পেলাই যিহেতু 26-27% লোন দিব পাৰে মস্ত গেপ এটা লৈ পেলাই গতিকে কি হ'ল সেই যিবোৰ NGO আছিলে আমি ডু গুডৰ বোলে যিখন ভালৰ কাৰণে কাম কৰিছিলে ৰাইজৰ ভালে সেইকেইটা NGO লাহে লাহে আঁতৰি থাকিলে আৰু এই নতুন NBS আৰম্ভ হ'ল বহুত ভাল NGO আছে তেওঁলোকে আৰম্ভ কৰিছে যেনে মই একজাল কৈছোঁ তেওঁলোকে এটা অনুষ্ঠান হেৰি আছে মাইৰাদা তেওঁলোকৰ এটা অনুষ্ঠান আছে তেওঁলোকে মাইক্ৰ'ফাইনেন্স কৰিছে কিন্তু ভালকৈ কৰিছে কেছপৰ বুলি এটা ভাল অনুষ্ঠান আছে মাইক্ৰ'ফাইনেন্স ভদ্ৰভাৱে কৰি আছে যে মানুহৰ কষ্ট নহয় গতিকে এনেধৰণৰ কিছুমান আছে বেছিক সেৱা বেংক এইবোৰ কৰি আছে মাইক্ৰ'ফাইনেন্স বা অসমতো কেইটামান আছে ভাল অনুষ্ঠান তেওঁলোকে দুখীয়া ৰাইজক মানে মাধমাৰ দিবৰ কাৰণে মাইক্ৰ'ফাইনেন্স কৰা নাই যে আমি NGO মানুহক সহায়ৰ কাৰণে কৰিছোঁ প্ৰফিটটো আছে কিন্তু কিছুমান বেছিভাগ NGO বা যিবোৰ MFI আহিছে নহয় তেওঁলোকে কেৱল প্ৰফিট মটিভ যে আমি প্ৰফিট কৰিব লাগে লোন দিব লাগে যিমান পাৰোঁ লোন দিব লাগে লোন লৈ পেলাই পইচা ঘূৰাই ল'ব লাগে আৰু ঘূৰাই যদি নিদিয়ে তেতিয়া তাহাঁতক আমি কিবা উপায় জোৰ জুলুম কৰি হ'লেও পইচাটো উলিয়াব লাগে আৰু তেওঁলোকেই যে বদমাচি কৰি পেলাই যে 2টা চাই 3টা লোন দিছে ভালকৈ তেওঁলোকে যিটো KYC বুলি কয় নহয় ন' ইয়ৰ কাষ্টমাৰ নম্বৰবোৰ চোৱা নাই কিবা কিবি চাই পেলাই লোনটো দিলেই হ'ল তেওঁলোকে ইচ্ছা কৰি কৰে কি কৈছে ইচ্ছা কৰিয়ে কৰিছে কাৰণ তেওঁলোকৰ টাৰ্গেট থাকে নহয় যে এইটো এৰিয়াত তুমি এই এনজিঅ'টো তুমি ইমান টকা লোন দিব লাগিব আৰু এইটো ৰিকভাৰী ইমান হ'ব লাগিব চাকৰিটো সেইটোৰ বেছ কৰে বা প্ৰমোশ্যন সেইটোৰ CDR যিটো আছে গতিকে তেওঁলোকৰ পৰা যথেষ্ট প্ৰেছাৰ যিটো অন্ধ্ৰপ্ৰদেশ হৈছিল ন অন্ধ্ৰপ্ৰদেশত যে ছুইচাইড হৈছিলে লিডাৰকেইটাৰ কাৰণে নহয় তলত যিবোৰ মানুহ দিছিলে যে তোমালোকে লোন দিয়া আৰু আমাক ৰিকভাৰী ৰেট 99% লাগিব আৰু লোনবোৰ তোমালোকে এই মানুহ গতিকে কি হয় 4-5টা এজেণ্টে যে একজন মানুহ হেঁচা মাৰি ধৰে যে লোন ল তহঁতে আৰু মানুহবোৰে কি কৰে
আজি তেওঁৰ পৰা লোন লৈ ঘূৰাই দিলে পৰহি তেওঁৰ পৰা লৈ ঘূৰাই দিব, পৰহি গছ এডালে কাটিব, পৰহি বা হয়তো নিজৰ ইউটেনচিলে বিক্ৰী কৰি দিব, এনেকৈ মানুহবোৰ লোন দি পেলাই। কাৰণ মানুহখিনি একদম নাজানেই যে এনেধৰণৰ বিপদ এটা পৰিব পাৰে। হয়তো মই কৈছোঁ শতকৰা 2% হ'ব বদমাছ হ'ব পাৰে, তেওঁলোকে জানি পেলাই লোন লৈছে, কিন্তু 98% মানুহে একদম নাজানে যে এইটো লৈ পেলাই তেওঁলোকে বিপদত পৰিব। আৰু RBI কৈ দিছিলে যে এইখিনি মানুহ শিকাবলৈ তোমালোকৰ দৰকাৰ, ফাইনেন্সিয়েল যিটো লিটাৰেচি বা এনেধৰণৰ আছে সেইখিনি আছিলে পাৰ্ট অফ দ্য চিষ্টেম, যে মানুহ শিকাই বুজাই ল'বা। সেইবোৰ ক'ত গ'ল ক'ব নোৱাৰে। ছাডেনলি ইমান NGO আহি পেলাই বা ইমান মাইক্ৰ' ফাইনেন্স আহি পেলাই তেওঁ লোন দিব ধৰিলে নহয়, গোটেই ছিষ্টেমটো হৈ গ'ল, বেয়া হৈ গ'ল। আৰু এটা গ'ল যে এইটো এটা মানে কি ক'ম, কাৰ দোষ বুলি ক'ম, গভৰ্ণমেণ্টে এইটোত কেতিয়াও চোৱা নাছিলে। পাৰ্লিয়ামেণ্টত মাইক্ৰ'ফাইনেন্স বিলখন আমি তেতিয়া 2013 মানত আৰম্ভ কৰিছোঁ, বিলখন কেতিয়া পাছ নহ'লগৈ, গোটেইখন তেনেকৈ থাকিলে। RBI ৰেগুলেশ্যন কৰা বুলি চবেই ভাবি আছে, RBI ৰেগুলেশ্যন কৰিছে ভালকৈ কৰিছে বুলি ভাবি লয়, কিন্তু RBIটো ৰেগুলেশ্যন ভালকৈ কৰা নাই, কৰিব নোৱাৰোঁ তেওঁলোকৰ ইমান ক্ষমতাই নাই। গতিকে আৰু MFIবোৰে অলমষ্ট অবাধ গতিত তেওঁলোকে কাম কৰি থাকিলে। আমাৰ সৰু সৰু ৰাইজে বা আমি যিবোৰ লিডাৰ আছে লিডাৰশ্বিপখিনিও ভালকৈ পঢ়িয়ে নাচালে। ইনফেক্ট এনে এটা হৈছে যে মাইক্ৰ' ফাইনেন্স যেতিয়া আমাৰ ষ্টুডেণ্টবোৰ আমাৰ তাত ৰিচাৰ্চ কৰিবলৈ আহে, আমাৰ লগত কৰিব আহে, তেওঁলোকে যে মাইক্ৰ' ফাইনেন্স বদমাছি তেওঁ আচৰিত হৈ যায়। ছাৰ মাইক্ৰ' ফাইনেন্স নোবেল প্ৰাইজো পালে, ইমান ভাল মাইক্ৰ' ফাইনেন্স, আমি তাহাঁতক দেৱতা বুলিয়ে ভাবোঁ, গতিকে আমি সেইকাৰণে ৰিচাৰ্চ কৰোঁ। মই কৈছোঁ নহয়, চোৱাচোন মাইক্ৰ' ফাইনেন্স ক'ত বদমাছি কৰিছে সেইটোৰ ওপৰত ৰিচাৰ্চ কৰা, কি ভাল কৰিছে। কাৰণ এটা অনুষ্ঠানে 100টা লোন দি পেলাই যদি 4-5টা যদি ধুনীয়াকৈ ষ্টৰি যদি এটা এনুৱেল ৰিপৰ্টত দেখুৱাই দিয়ে নহয়, সেইটো মানে নহয় যে বাকী 95% বা 95% ভাল কাম কৰি আছে। এই MFIবোৰৰ ৰিপৰ্ট একজাক্টলি সেইটো হৈছে। তেওঁলোকে কি হয়, ধুনীয়াকৈ ৰিপৰ্টত ধুনীয়াকৈ লিখি দিব আৰু দেখুৱাই দিব যে এইজন মানুহে মাইক্ৰ' ফাইনেন্স লৈ পেলাই ইমান ধনী হ'ল, এইজনী মহিলাই ইমান উন্নতি হ'ল, কিন্তু তাৰ বিনিময়ত যে 95% 96% যে তেওঁলোকে ধৰুৱা হৈ গৈ আছে সেইটো নক'লে। এতিয়া ৰিপৰ্ট আমি ষ্টাডিবোৰ কৰি আছোঁ, মই মাজে মাজে চাওঁ, DFID ৱৰ্ল্ড বেংক আদিত কৈছে যে মাইক্ৰ' ফাইনেন্সে পভাৰ্টি ৰিমুভেলত কৰা নাই বুলিয়ে কৈছে প্ৰায়, যে ইম্পেক্ট অন পভাৰ্টি ৰিমুভেল, তাৰমানে দৰিদ্ৰতা নিৰ্মূল কৰাত মাইক্ৰ' ফাইনেন্স ৰোল প্ৰায় নাই বুলিয়ে কৈছে তেওঁলোকে। যদিও অভিজিত বানাৰ্জী নোবেল লটাৰ কিতাপখন তেওঁ তেনেকৈ ৰিচাৰ্চ কৰি পেলাই কৈছে যে বোলে আছে, গতিকে আমি ভালকৈ চাব লাগিব, কিন্তু বেছিভাগে কৈছে যে এইটোত মাইক্ৰ' ফাইনেন্সৰ পভাৰ্টিত ৰোল নাই, উইমেন এম্পাৱাৰমেণ্টত অলপ আছে। কাৰণ সেইকাৰণে আমাৰ দেখা নাই মহিলাখিনি আগবাঢ়ি আহিব পাৰে, ক'ব পাৰে, গতিকে উইমেন এম্পাৱাৰমেণ্ট আছে অলপ অলপ। কিন্তু বাংলাদেশত যিটো ধৰণৰ কৰিছিলে, যেনেকৈ কৈছিলে, সেইটো যদি আমি ইণ্ডিয়াত যদি কৰিলোহেঁতেন তেতিয়াহ'লে বহুত ভাল হ'লে। বাংলাদেশত এই মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আৰু গভৰ্ণমেণ্টৰ ৰিলেশ্যনছ বৰ ভাল। গ্ৰামীণ বেংকটো NGOটো নহয়, সেইটো এটা বেংক প্ৰপাৰ, 95% এটি অ'নাৰ হৈছে এই মেম্বাৰবোৰে, বৰোৱাৰবোৰ, আৰু গভৰ্ণমেণ্ট অ'ন, গতিকে গ্ৰামীণ বেংকৰ কথা নকওঁ। কিন্তু তাত ধুনীয়াকৈ অনুষ্ঠান জন্ম দিছে, PKSF বুলি এটা জন্ম দিছে। PKSFৰ কামেই হৈছে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটক সহায় কৰা। না বাংলাদেশত ধৰক লোন দিছে, সেই লোনৰ পৰা কোনোবাই ব্যৱসায় কৰিছে, লাভ হৈছে আৰু লোনটো ঘূৰাই দিছে। হয়, আৰু সহায় কৰিছে মানুহখিনিক নহয়, কাৰণ তাত এটা গভৰ্ণমেণ্টে অনুষ্ঠানেই দিছে যিবোৰ সৰু লোন দিবৰ কাৰণে এইবোৰ কৰি দিছে PKSF। আৰু অসমত আমাৰতো ইনষ্টিটিউশ্যন নাই তেনেকৈ লোন দিয়া। AFCক দিছিলে প্ৰায় 20 কোটিমান টকা, আছাম ফাইনেন্সিয়েল কৰ্প'ৰেশ্যনক দিছিলে 5-6 বছৰমান আগতে গভৰ্ণমেণ্টে দিলে। দি পেলাই তেওঁলোকে কৈছে এই তেওঁলোকে কম দামত সস্তাতে এই NGO আমাৰ লোকেল MFIবোৰ লোন দিব আৰু তেওঁলোকে ঘূৰাই দিব। কিন্তু 20 কোটিটো কাৰণ চাওক, অসমত যে 12,500 কোটিটো যে আছে, 20 কোটি একদম নগণ্য নহয়। গতিকে আছাম গভৰ্ণমেণ্টক আমিও কৈছোঁ যে আছাম গভৰ্ণমেণ্টে যদি এইটো কৰিব খোজে ভালকৈ, আমাৰ লোকেল MFIবোৰক যদি কৈছে যে ঠিক আছে, কাৰণ 20%, 20% বহুত ওপৰৰ ইণ্টাৰেষ্ট, কোনো মানুহে এনেধৰণৰ লোন লৈ পেলাই উন্নতি কৰিব নোৱাৰে। আৰু যদি কওঁ যে MFI তেওঁলোক নিজেই লগ দি দিয়ক, বোলে আপোনালোক লওকচোন 26% লোন লৈ পেলাই আমাক কওক কিমান উন্নতি কৰিব পাৰে, কিন্তু তেওঁলোকে নিজে নলয়। এই দুখীয়া মানুহক আমি জাপি দিছোঁ। প্লাছ যদি সিহঁতে এবছৰ 2 বছৰ যদি ধুনীয়াকৈ ঘূৰাই দি আছে, তেতিয়াহ'লে যিটো মহম্মদ ইউনুছে কৰিছে যে মই দেখুৱাব খুজিছে যে দুখীয়া মানুহবোৰ বেংকেবল, তাৰমানে মই দেখুৱাব খুজিছোঁ যে দুখীয়া মানুহক লোন দিলে তেওঁলোকে ঘূৰাই দিয়ে, সেইটো তেওঁলোকক প্ৰমাণ কৰিলে। আৰু আমাৰ ইণ্ডিয়াটো প্ৰমাণ হৈ গ'ল, কাৰণ দুখীয়া মানুহবোৰে লোন লৈ পেলাই 99% ঘূৰাই দিয়ে, 1% নহয়। অথচ ধনী মানুহবোৰে এই পলাই আছে, গম পাইছে নহয় কেনেকৈ লোন লৈ পলাই, দুখীয়া মানুহ ধুনীয়া। গতিকে এইটো কৰাৰ পিছত বেংকবোৰে লোন দিব লাগিছিলে। তেওঁলোকে আমাৰ বিজনেছ কাৰেছপণ্ডেণ্টে
তেওঁলোকে এইটো লৈ পেলাই বেংকবোৰে হয়তো লোন দিব কিন্তু বেংকে MFIবোৰে জাপিলে MFIবোৰে তেওঁলোকে ডাঙৰ ইণ্টাৰেষ্টত লৈ পেলাই গতিকে MFI গেইন কৰিলে 26% লোন আচলতে ল'বই নালাগে নেকি আপোনাৰ দৃষ্টিত 26% ইণ্টাৰেষ্ট ৰেট সুদৰ হাৰ যিহেতু তেওঁলোকৰ এইটো প্ৰথমবাৰ এবছৰ দুবছৰ ল'ব পাৰে কাৰণ প্ৰথমবাৰলৈ বুজাই দিলে যে মই ঘূৰাই দিছোঁ ছেকেণ্ড টাইম উপায় নাপাই ল'ব পাৰে কিন্তু তাৰ পিছতে কি হয় তেওঁলোকৰ আচলতে ইমিডিয়েটলি বেংকেবল বুলি প্ৰমাণ হোৱাৰ লগত তেওঁলোকে বেংকৰ লগত আহি যাব লাগিছিলে কিন্তু বেংকবোৰে তেওঁলোকক নলয় কাৰণ এইবোৰ লৈ পেলাই বেংকে কিয় কৰিব বেংকৰতো বেলেগ কাম আছে গতিকে কি বেংকে ডাঙৰ এমাউণ্ট এটা MFIক দিলে যে এই 100 কোটি টকা লোৱা তুমি লোন দি দিয়া MFIটো 100 কোটি টকা ল'লে 10-12% লৈ পেলাই তেওঁলোকে এই 24% ঘূৰাই দিলে কাৰণ RBI মতে নৰ্ম এটা গ্যাপ আছে 10% হ'ব লাগে যে MFIটোৱে যদি মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটে যদি 14% লোন লৈছে তেতিয়াহ'লে 24% লোনটো দিব লাগিব যদি 12% লোন লৈছে তেতিয়া তেওঁলোকে 22% কাৰণ 10% গ্যাপটো থাকিব পাৰে গতিকে যদি 8% তেওঁলোকে 18% তাৰমানে কি হৈছে বেংকবোৰেও MFIবোৰক সস্তাত দিয়া নাই দেখা গ'ল সস্তাত যদি দিলেহেঁতেন তেতিয়া MFIবোৰে কমত দিব পাৰিলেহেঁতেন আৰু বন্ধন আদি যিবোৰ বেংক বা স্মল ফাইনেন্স বেংক কিছুমান আছে তেওঁলোকৰতো এইটো ৰুলটো নাহে গতিকে তেওঁলোকেও যদি 24% দি দিছে সেইটো কিহৰ কাৰণে দিছে কেৱল প্ৰফিটৰ কাৰণে দিছে কাৰণ বন্ধনে যদি ডিপজিট লয় আপোনাৰ মোৰ পৰা লৈছে তেওঁলোকে ছেভিংছ ডিপজিট কিমান 5% পইচা কালেক্ট কৰিলে লোন দিলে যে 20% তেওঁলোকে কিমান থাকে মাৰ্জিন 15% আজি যদি কওঁ বন্ধনৰ ইমান প্ৰফিট ক'ৰ পৰা হ'ল তেওঁলোকৰ কাৰণ কম সুদত লোন লৈ পেলাই তেওঁলোকে ডিপজিট লৈ পেলাই তেওঁলোকে বেছি সুদত দি আছে মানুহবোৰক দিয়াৰ পিছত কি হ'ল তেওঁলোকে এইটো সাংঘাতিক ইনকাম কৰিব পাৰে তো গতিকে বেংকবোৰৰ কিছুমান বেংকে মাইক্ৰ' ফাইনেন্স কৰিছে তেওঁলোকৰ যথেষ্ট প্ৰফিট হ'ল কিছুমানে মাইক্ৰ' ফাইনেন্স নকৰি পেলাই MFIবোৰক দিলে MFIবোৰে দুখীয়া মানুহবোৰক দিলে আৰু দুখীয়া মানুহ RBI নৰ্ম আছে 26% গতিকে কিবা এটা এমাউণ্টত দি পেলাই 10% লৈ পেলাই লোন দি আছে গতিকে আচলতে কি হ'ল টেকাটো পৰিলে দুখীয়া মানুহবোৰৰ ওপৰত বেংকেও পইচা পালে MFIবোৰেও পইচা পালে গভৰ্ণমেণ্টটো হেপী কাৰণ কিয় এই যিটো প্ৰায়ৰিটি ছেক্টৰ লেণ্ডিং আছিলে এই মাইক্ৰ' ফাইনেন্স অহাৰ আগতে আচলতে দুখীয়া মানুহৰ লোনৰ কাৰণে বহুত ডিছকাশ্যন হৈছিলে পলিটিকেল পাৰ্টি ইজনে সিজনে গালি পাৰে যে এই দুখীয়া মানুহৰ এইটোত এগ্ৰিকালচাৰ লোন পোৱা নাই এইটো পোৱা নাই কোঅপাৰেটিভ লোন পোৱা নাই কিন্তু আমি চাইছোঁ যে 2000ৰ পৰা যেতিয়া এই মাইক্ৰ' ফাইনেন্স মুভমেণ্টটো আৰম্ভ হ'ল নহয় গভৰ্ণমেণ্টে ভাবিলে যে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটৰ পৰা দি দিছোঁ গতিকে আমাৰ এতিয়া আৰু আৰামত বহি থাকিব পাৰোঁ কোনো এজন মই ক'লো নহয় মাইক্ৰ' ফাইনেন্স বিলখনো পাছ নহ'লগৈ যে এইটো ৰেগুলেট কৰিব লাগে RBI কৰা বুলি ভাবি বহি যায় আৰু সকলো দুখৰ কথা আছে আমাৰ লিডাৰখিনিত এইটো নলেজ যোৱাবাৰ অধিৱেশনত আনিছে মাইক্ৰ' ফাইনেন্স এক্টখন যোৱাবাৰ বিধানসভাত তুলিছে এতিয়া অসমত অলপ ভাল হ'ব বুলি আপুনি ভাবেনে এতিয়া ভাল হ'ব কাৰণ এতিয়া মানুহবোৰ এৱেৰ হ'ল নহয় ইমান দিনে এইটো বস্তুত আমি যেনেকৈ টিভিৰ আপোনালোকৰ পাব্লিক মিডিয়াও অলপ এৱেৰ হ'ল নহ'লে এইটো হোৱা নাছিলে এইকাৰণে আচলতে থেংকছ টু দ্য আপাৰ আছাম মহিলা যিবোৰ কৰিছে নাই তেওঁলোকে উজনি অসমত কি হৈছিলে প্ৰথম এই প্ৰতিবাদটো প্ৰথম উজনি অসমত হৈছিলে হয় কি উজনি অসমত হঠাৎ ইমান লোন কিয় দিয়া হৈছিলে আপুনি জানেনে এইটো কি হ'ল এই মাইক্ৰ' ফাইনেন্সটো যেতিয়া চলি আছিল নহয় বেছিভাগ মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আমাৰ লোৱাৰ আছামৰ RGVN ইয়াত লোৱাৰ আছামত গোটেই লোনবোৰ দিয়া হৈছিল নৰ্মেলি এই লোৱাৰ আছামতে এইবোৰ লোন দিয়া আছিলে চব MFIবোৰে লোৱাৰ আছাম আৰম্ভ কৰে গুৱাহাটীৰ ওচৰৰ পৰা আৰম্ভ কৰি গুচি যায় কিন্তু যেতিয়া ইমান কম্পিটিশ্যন হ'ল MFIবোৰ কিছুমান ডাইৰেক্টলি আহি পেলাই আপাৰ আছামত গৈ তেওঁলোকে অফিচ আৰম্ভ কৰিলেগৈ আপাৰ আছামৰ যিখিনি মহিলা তেওঁলোকে এনেধৰণৰ লোনৰ কেতিয়াও দেখা নাছিল ব্যৱস্থাবোৰ দেখা নাছিলে দি পেলাই যেতিয়া তেওঁলোকে আৰম্ভ কৰিলে কৰি পেলাই যে লোন ঘূৰাই নাপায় কাৰণ এটা মানুহ যদি মহিলা এজনী কেতিয়াও লোন লোৱা নাই ছাডেনলি তেওঁৰ মূৰৰ ওপৰত যদি 1 লাখ টকা লোনৰ বোজাটো পৰিলে আৰু এটা বেয়া কথা যে এই লোনবোৰ সপ্তাহে ঘূৰাই দিব লাগে সাপ্তাহিক লোন আপুনি 1 লাখ টকা লোন ল'লে প্ৰত্যেক সপ্তাহতে এটা কিস্তিটো দিব লাগিব আৰু কিস্তি দিয়া নিদিলে বাপৰে বাপ আপোনাক গোটেই মহিলাই হেঁচা মাৰি ধৰিব তেওঁলোকে এই মহিলাবোৰক যিবোৰ গোট আছে গোটেই হেঁচা মাৰি ধৰিব কাৰণ ইজনৰ দায়িত্বটো বাকী কেইজনৰ ওপৰত পৰিব এজনে নিদিলে সেই পিয়াৰ প্ৰেছাৰ বুলি কয় নহয় প্ৰেছাৰটো পৰিব গোটেই কি হয় আপাৰ আছামত তেওঁলোকে দেখা নাছিলে দেখা পাওঁতে যেতিয়া মহিলাবোৰে দেখি পেলাই যে এইটো কৰিলে ছাডেনলি তেওঁলোকে ৱেক আপ কৰিলে কাৰণ লোৱাৰ আছামত এনেধৰণৰ হৈয়ে আছে কিন্তু কথাটো কোনেও বেছি গুৰুত্ব দিয়া নাছিলে লোৱাৰ আছামত ছুইচাইড হৈছে
তেওঁলোকে 3 পাত লৈ গৈছে মৰিগাঁৱত এইপিনে মহিলা পলাইছে গুৱাহাটীৰ মালিগাঁৱৰ ওচৰৰ মহিলা পলাই গৈছে লোন লৈ পেলাই এইবোৰ চলে গাঁও এৰি পেলাই পলাইছে এইবোৰ সৰু যদিও নিউজ আইটেম আহি আছে নহয় কোনো গুৰুত্ব দিয়া নাছিল কিন্তু অপাৰেশ্যন মহিলাখিনি যেতিয়া আহিলে নহয় হাজাৰ মহিলা ওলাই আহিলে আৰু বোধহয় এইটো KMSS মানে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আছো সেই লিডাৰ্ছ লোকেল লিডাৰখিনিও বোধহয় অলপ যোগ দিলে সেইটো ভাল কাম কৰিলে কাৰণ সেইটোৰ কাৰণে এতিয়া কি হ'ল এনেধৰণৰ ৰেগুলেশ্যন বিল এখন আহক ৰেগুলেট কৰক মানুহৰ পৰা ৰেগুলেট হয়তো খুব বেছি ষ্ট্ৰিক্ট হ'ব নালাগে কাৰণ মাইক্ৰ'ফাইনেন্স লাগিবই যদি বেংকবোৰে লোন নিদিয়ে মাইক্ৰ'ফাইনেন্স দিয়ক আৰু গভৰ্ণমেণ্টে কেনেকৈ আসাম গভৰ্ণমেণ্টে কেনেকৈ আমাৰ লোকেল কিছুমান অনুষ্ঠান আৰু বাহিৰৰ যদি ভাল অনুষ্ঠান আনি পেলাই তেওঁলোকক যদি কৰে ফৰ এক্সাম্পল কেশপৰ এটা ভাল অনুষ্ঠান তেওঁলোকক আনি পেলাই তেওঁলোকক লোন যদি দিয়া আৰম্ভ কৰে নহয় সেইটো সুবিধা হয় এই ইহঁতৰ আছিলে যিটো মাইৰাডাৰ এটা আছে তেওঁলোকৰ গ্ৰুপ কিছুমান ভাল ভাল অনুষ্ঠান আছে তেওঁলোকক আনক অসম গভৰ্ণমেণ্টে যে আপোনালোকক লোন দিয়ক আৰু আপোনালোকক আমি সস্তাতে লোন এভেইলেবল কৰিম এই যেনে ছাপ'জ গভৰ্ণমেণ্টে ভাবি আছে আমি 12,000 কোটি টকা মাফ কৰি দিম 12,000 যদি 5,000 কোটিও যদি এনেধৰণৰ ফাণ্ড এটা তৈয়াৰ কৰে যে আমি ইয়াৰ পিছত MFIবোৰক দিম তেওঁলোকে সৰু কম সুতত এই NGOবোৰক দিব পাৰিব বা মহিলাবোৰক দিব পাৰিব সেইটো ভাল কাম হয় গতিকে সেইটো মই ভাবিছোঁ আৰু এটা ক'ব খুজিছোঁ যে আমাৰ মিনিষ্টাৰে কৈ আছে যে 3খন মিটিং কৰিলে MFI লিডাৰবোৰৰ লগত আচলতে বড়োৱাৰখিনি যিখিনি দিছে সেইখিনি মিটিং কিয় কাৰণে মই বুজি পোৱা নাই বড়োৱাৰখিনি হয়তো চেডেলি ভেডেলি হৈ আছে বড়োৱাৰবোৰ তেওঁলোক অৰ্গেনাইজ নহয় মানে মহিলাখিনি গতিকে তেওঁলোকৰ নিশ্চয় লিডাৰশ্বিপ আছে বা তেওঁলোকৰ ওচৰৰ লিডাৰশ্বিপ তেওঁলোকৰ যিখিনি আছে মাতি আনি কথা পাতক যে আপোনালোক কি লাগে কি হৈছে কওকচোন কাৰণ MFIৰ লগত মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউটৰ লগত মিটিং কৰি পেলাই যিটো কৰে তেতিয়াহ'লে মই ভাবোঁ যে এই বস্তুটো বেলেগ এটা ধৰণত গুচি যাব ওৱান চাইডেড হ'ব পাৰে হয় আমি কৰিব খুজিছোঁ বা গভৰ্ণমেণ্টে কৰা উচিত যে দুখীয়া ৰাইজক সহায় কৰাৰ কাৰণে যিখিনি মহিলাই লোন লৈ পেলাই তেওঁলোকক দিগদাৰ ট্ৰাবলত পৰিছিলে তেওঁলোকক সহায় কাৰণে কৰা হৈছিল তেওঁলোকৰ লগত আলোচনা কৰি বস্তুটো কেনেকৈ তাত এটা পৰিত্ৰাণ কৰিব পাৰি সেইটো কৰক তেওঁলোকৰ মিটিংখন গতিকে এইটো এটা হ'বলৈ এটা প্ৰচেছটো লম্বা হওক কিন্তু ভালকৈ হওক এটা খুব ডাঙৰ প্ৰশ্ন আছে এতিয়া আপুনি ধৰক ক'লে সকলোকে হয়তো ঋণটো মাফ কৰিব নোৱাৰিব পাৰে যিসকলৰ ঋণটো মাফ কৰা নহয় তেওঁলোকৰ পৰা এটা এই MFIবিলাকে ৰিকভাৰী কেনেকৈ কৰিব আকৌ প্ৰেছাৰ দিব নে কি প্ৰচেছ হ'ব কিছুমান আছে যে তাৰমানে ৰিকভাৰীটো 80% মান চলি আছিলে প্ৰথম এনেই অভাৰঅল 98-90% দেই অসমৰ ৰিকভাৰী আছিলে অসমৰ খুব ভাল ৰিকভাৰী আছিলে 90% 99 তেনেধৰণৰ ইনফেক্ট কিছুমান MFI 100% ৰিকভাৰী আছিল লোকেল কিছুমানৰ তাৰপিছত যেতিয়া এইটো আপাৰ আছামত যেতিয়া আহিলে তাৰপিছত এই আন্দোলনটো হোৱাৰ লগে লগে অসমৰ চুকে কোণে মিডল আছাম লোৱাৰ আছাম গোৱালপাৰা আদিটো এনেকৈ এটা বন্ধ হৈ গ'ল হৈ পেলাই তথাপি 80% মান আহিলে মিডিয়াটোৱে বাতৰিটো ওলালে যে চৰকাৰে ঋণ মাফ কৰিবলৈ গৈ আছে যেতিয়াই আহিলে তেতিয়া 60% মান আহিলে গতিকে এতিয়াও যদি চাই নহয় ৰিকভাৰী ৰেট about 60% মান তাৰমানে 40% মানুহে লোন দিয়া নাই তাৰ ভাগত এই মস্ত দল এটা আছে যিটো কাৰণে চাই আছিলে যে আমি যদি গভৰ্ণমেণ্টে যে মাফ কৰে ভালেই হ'ল আমি নিদিওঁ চাওঁ ৰচোন কি হয় তেওঁলোকে মানে বহি আছে চাই আছে এতিয়া একেবাৰে বন্ধ হৈ গৈছে চাগে নাই এতিয়াও 60% ৰিকভাৰী ৰেট এতিয়াও MFIবোৰৰ পইচা হেৰি যোৱা নাই 60% বোধহয় ইমান হেৰি অলপ কমিব পাৰে কিন্তু এই যেতিয়া ৰিকভাৰী মই লেটেষ্টটো পোৱা নাই কাৰণ কি হৈছে যে এই ইলেকশ্যন হোৱাৰ পিছত আৰু মাফ কৰি দিয়াৰ লগে লগে মানুহবোৰৰ অলপ দিব থকা মানুহবোৰে হয়তো কৈছে যে আমি চাই লৈছোঁ বহুত মহিলাৰ গিৰিয়েকবোৰ চাকৰি কৰে তেওঁলোকৰ লোনটো তেওঁলোকে মাৰে গতিকে গিৰিয়েক ব্যৱহাৰ কৰে তেওঁলোকে মাৰে গতিকে সেই এটাৰ কাৰণে এতিয়া কৰিব পাৰে কিন্তু যিখিনি অৱস্থাপন্ন আছে মানুহ যাৰ চাপ'জ গাড়ী এখন আছে আপোনাৰ চাৰিচকীয়া সেইখিনি যে মাইক্ৰ'ফাইনেন্স লোন আছে সেইটো গভৰ্ণমেণ্টে তেওঁলোক কৰিব নোৱাৰে তাত দুটা কথা আছে আৰু এটা মই কওঁ ইণ্টাৰেষ্টটো যিহেতু সুদটো খুব বেছি আছিলে এবছৰ বা 6 মাহ সুদ নিদিয়া মানে বহুত ডাঙৰ এটা এমাউণ্ট হৈ যায় হয়নে গতিকে আমি কৈ আছিলোঁ যে আপোনাৰ সুদটো মাফ কৰি দিয়ক যেটো প্ৰিন্সিপাল আছে যিখিনি আছে তেওঁলোকৰ প্ৰিন্সিপালটো মানুহখিনিক সহায় কৰক যাতে তেওঁলোকে ইনকাম কৰি প্ৰিন্সিপালটো লাহে লাহে মাৰি দিব পাৰে তেতিয়া ইণ্টাৰেষ্টটো পালেও MFIবোৰ হকা হ'ল তেওঁলোকে যিমানখিনি পোৱা আছে পালে গতিকে প্ৰিন্সিপালটো পোৱাৰ পিছত তেওঁলোকে প্ৰিন্সিপালটো নাপায় ইণ্টাৰেষ্ট পোৱাৰ পিছত এতিয়া এনেধৰণৰ নেগচিয়েট কৰক যে ঠিক আছে আমি এই মানুহখিনিয়ে তেওঁলোকে আৰু বিজনেছ কৰিব কৰি কম ইণ্টাৰেষ্টত পইচাটো ঘূৰাই থাকি পেলাই ইণ্টাৰেষ্টটো প্ৰিন্সিপাল কাৰণ যদিহে ৰেগুলাৰ হৈ যায় নহয় 3-4টা মান ইনষ্টলমেণ্ট দিলে সেই মানুহখিনিক ভাল বুলি ধৰিব পাৰি তেতিয়া তেওঁলোকৰ লগত এটা সদ্ভাৱ আহি পেলাই তেওঁলোকক আৰু ৰেগুলাৰ বৰৱাৰ কৰিব পাৰি
তাৰমানে আপুনি ভাবিছে যে 26 লাখ মানুহৰ এই 12,500 কোটি টকা হয়তো ঋণ মাফ সম্ভৱ নহয় কৰিব নালাগে মই সম্ভৱ নহয় পাৰিলেও নালাগে আচলতে কৰিবলৈ কিয় কৈছোঁ কিছুমান এনেধৰণৰ আছে এলিজিবল নহয় তেওঁলোকে যদিও লোন লৈ আছে ধনী মানুহ চাপ'জ মই যদি ল'লোহেঁতেন বা আপুনি যদি ল'লেহেঁতেন সেইটো আপোনালোকে লোৱাৰ প্ৰশ্নই নুঠে কাৰণ বেংকৰ পৰা লোন পাই কিয় লয় নহয় জানো গতিকে তেনেধৰণৰ মানুহ কিছুমান আছে যিটোৰ কাৰণে লৈ পেলাই লৈছে বাৰু কিবা সুবিধাৰ কাৰণে গতিকে সেই এটা এমাউণ্ট সেইখিনি মানুহক বোধহয় যিটো অৱস্থাপূৰ্ণ মানুহ আছে মই কৈছোঁ তেওঁলোকৰ লোনটো তেওঁলোকে মাফ কৰিব নালাগে যদি কৰে যদিও এটা সৰু এমাউণ্ট ইণ্টাৰেষ্ট মাফ কৰিব কাৰণ ইণ্টাৰেষ্টটো ভেৰি হাই যদি কৰে যদি কিন্তু কি হয় সমস্যাটো হৈছে চৰকাৰে প্ৰতিশ্ৰুতি দি থৈ আহিছিলে যে সকলো লোন মাফ কৰি দিম সেইটোৱে হৈছে সকলোৱে ডাঙৰ সমস্যা কিন্তু যদিহে মানুহৰ লগত আকৌ এইটো আলোচনাৰ মাধ্যমেদি বহুত বস্তু ক্লেৰিফাই কৰিব পাৰি কাৰণ এটা চাওকচোন এগ্ৰিকালচাৰ যিবোৰ লোন এতিয়া ৰিকভাৰী হৈছে মই পঢ়িছিলোঁ এগ্ৰিকালচাৰ এই যিবোৰ মাফ কৰিছিল লোনবোৰ নহয় তাতো দেখা গ'ল যে গভৰ্ণমেণ্টে যদি কয় নহয় আমি 10,000 কোটি টকা মাফ কৰি দিছোঁ কিন্তু যাই 5,000 কোটি মানহে আচলতে দিয়া হয় বাকী 5,000 কোটি টকাত কি হয় এই চালি জাৰি চাওঁতে তেওঁলোকে লোনটো দিব নালাগা হয় গতিকে ইয়াতো যদি মেক্সিমাম 12,500 কোটি টকা কৰিছে তেনেহ'লে চালি জাৰি চাই হয়তো আপোনালোকে 7-8,000 কোটিত ৰাখিব পাৰে আৰু যদি চাই সেইটো কিন্তু কম এমাউণ্ট নহয় 7,000 কোটি সেইটো কম আৰু সেইটোৰ কাৰণে মই কৈছোঁ যে এনেকৈ কৰিছিলে কিছুমান তামিলনাডু কি কৰিলে তেওঁলোকে ঋণটো মাফ কৰি দিম এই বুলি কৈছে আমি ইণ্টাৰেষ্টটো মাফ কৰি দিওঁ পিছত প্ৰিন্সিপালটো দেখা যাব ইণ্টাৰেষ্ট মাফ কৰি দিয়াৰ পিছত তেওঁলোকে কি হ'ল একেলগে এমাউণ্টটো দি নিদিয়ে যে আপোনালোকে এইটো চাপ'জ আৰোহণৰ ওলাই আছে আৰোহণক ক'লে যে আপোনালোকে 500 কোটি টকা পায় মই ইণ্টাৰেষ্টটো চাপ'জ 50 কোটি টকা মই ইণ্টাৰেষ্টটো দিম এই 50 টকাও কিন্তু নিদিওঁ 50 টকা আমি 2-3 বছৰ মূৰত 8% সুতত আপোনালোক দি দিম আমাৰতো সময় কম হৈ আহিছে এটা প্ৰশ্ন কৰিছোঁ আপুনি কি উপদেশ দিব এই যে মাইক্ৰ' ফাইনেন্স একাংশ মাইক্ৰ' ফাইনেন্স কোম্পানী যিটো বদমাচি চলি আছে এই বদমাচিটো বন্ধ কৰিবলৈ কি কৰিব লাগিব এটা ছেপাৰেট ৰেগুলেটৰী অথৰিটি লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰু যেনে এই ফৰ এক্সাম্পল ইঞ্চুৰেঞ্চত বেংকবোৰে RBI তলত কিন্তু ইঞ্চুৰেঞ্চ কোম্পানীকো তেওঁ ৰিপৰ্ট কৰিব লাগে বেংকে যদি ইঞ্চুৰেঞ্চ কৰে চিমিলাৰলি মাইক্ৰ' ফাইনেন্স কি হয় RBI আছে আৰু এটা স্পেচিয়েল ইনষ্টিটিউশ্যন কৰক যাৰ কামেই হ'ব মাইক্ৰ' ফাইনেন্সটো ইনষ্টিটিউশ্যনবোৰ ভালকৈ ৰিপৰ্ট লৈ পেলাই চালি জাৰি চোৱা সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাম অসম গভৰ্ণমেণ্টক হওক মাইক্ৰ' ফাইনেন্স ৰেগুলেটৰী যিটো কৰিব হৈছে সেইটো ভালকৈ কৰক এটা এমাউণ্ট তাতে ডাঙৰ পুঁজি এটা AFC বা আসাম গ্ৰামীণ বিকাশ বেংক হ'ব নেটফি হ'ব পাৰে তেনেকৈ তেওঁলোকক দি পেলাই যাতে তেওঁলোকে লোনৰ এমাউণ্টটো আৰু ইণ্টাৰেষ্টবোৰ একদম কম কৰি ৰাখিব পাৰে মাইক্ৰ' ফাইনেন্সত আৰু এতিয়া যিটো ক্ৰাইচিছটো হৈছে এইটো ছল্ভ কৰিবৰ কাৰণে এইটো হেৰি কৰিবৰ কাৰণে ৰেগুলাৰ মিটিং কৰক মহিলাসকলৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত মিটিং কৰক পলিটিকেলবোৰৰ অপজিশ্যন পাৰ্টিৰ লগত মিটিং কৰক চবৰ মিটিং কৰি ইনফেক্ট মই কৈছোঁ যে এই আমাৰ অল ইণ্ডিয়াত কিছুমান এক্সপাৰ্ট আছে যেনে বেচিক্সৰ বিজয় মহাজন চবেই জানে তেওঁ মাইক্ৰ' ফাইনেন্স গুৰু শ্ৰেয়া বেংকৰ আছে ইলা বেহেনত আছে জয়শ্ৰী ব্যাস আছে আমি একেলগে আছিলোঁ এটা সময়ত তেওঁলোক আছে এল ফাৰ্ণাণ্ডেজ বুলি আছে আমাৰ এইটো মাইৰাডা অনুষ্ঠানত কেশফৰ আছে ডেভিড গিভন্স বুলি এজন আছে তেওঁলোক এই মানুহখিনি লৈ পেলাই আহি পেলাই তেওঁলোকৰ পৰা এডভাইজ ল'লেও তেওঁ হয়তো তেওঁলোকৰ কথাও পাতিব পাৰে তেওঁলোকৰ পৰা এডভাইজ কেনেকৈ ছেটেল কৰিব কাৰণ তেওঁলোকে ইমান নলেজ আছে তেওঁলোকে ক'ব পাৰি যে এইটো বস্তু কৰিলে দুই পক্ষৰে সুবিধা হয় আৰু দুখীয়া মহিলাখিনিৰ বিশেষকৈ সুবিধা হয় গতিকে আমি এইটো কৰোঁতে গতিকে যদিও কৈছে খৰধৰ কৰিব নোৱাৰে ভালকৈ কৰক আৰু মিটিংবোৰ কৰক আমি কৰি তেওঁলোকে শিকিও লওক যে কেনেকৈ একজেক্টলি এইটো কৰিব পাৰি বা এগ্ৰিকালচাৰ মাফ কৰোঁতে কি কণ্ডিশ্যন আছিলে সেইটো কৰি লৈ পেলাই আৰু RBI তেওঁলোকক লওক RBI কনফিডেন্সত লওক RBI আপোনালোক বুজাই দিয়ক কেনেকৈ যে মানুহখিনি দিগদাৰ হৈছে আৰু যাতে ভৱিষ্যতে যাতে MFIবোৰে যে মহিলাখিনিক এনেধৰণৰ ৰিকভাৰীত যে দিগদাৰ দিব নোৱাৰে সেইখিনি এটা কৰিব কাৰণ কোনো কোঠাই মানি ল'ব নোৱাৰি যে লোন লৈ পেলাই এজনী মহিলাই ছুইচাইড কৰিব লাগে অথচ ধনী মানুহবোৰে লোন লৈ পেলাই বাহিৰত ফুৰিবলৈ যাই পেলাই পলাই যাই পেলাই বাহিৰত এনজয় কৰিবলৈ যায় ইয়াত মহিলাবোৰে লোন লৈ পেলাই তেওঁলোকে চাইকেল এখন মানে গিৰিয়েকে গৈ আছিল কাম কৰিবলৈ চাইকেলখন কাঢ়ি লৈ গ'ল যে তোমাৰ ঘৈণীয়ে পইচা দিয়া নাই গতিকে মই চাইকেলখন লৈ গ'লোঁ এইটো কেনেধৰণৰ টিভি এটা বাহাটা চাৰিলে মহিলা এজনী বিয়া হৈছিল নতুনকৈ তাই বেচেৰি টিভি চাই আছিলে লোন দিয়া নিদিয়াৰ কাৰণে টিভিটো কাঢ়ি লৈ গুচি গ'ল ছোৱালীজনী ইমান লাজ পালে যে গিৰিয়েকৰ ঘৰত গুচি গ'লগৈ ফেমিলিটোৰ পৰা গৈ পেলাই কেনেধৰণৰ কথা হ'ব পাৰে কিন্তু এইবোৰ আমাৰ মিডিয়াই চৰ্চা কৰিছে তেওঁলোকে জনা নাছিলে পুলিচে জনা আছে ইমান দিনে ভাবিলে গভৰ্ণমেণ্টে যে এইবোৰ RBI কৰি আছে আমাৰ নহয় আমাৰ পুলিচে নাজানে যে এইটো কৰি তেওঁলোকৰ যে এটা দায়িত্ব আছে
এইবোৰ কমপ্লেইন পালে যে তেওঁলোকে চাব লাগে গতিকে এইখিনি খুব ভাল হৈছে এনেধৰণৰ আগতে হ'বলৈ এতিয়া হৈছে মুভমেণ্ট এটা ডিছকাশ্যনবোৰ হৈছে আমি ভাল পাইছোঁ হয়তো আৰু ধৰণৰ অৰ্গেনাইজ ডিছকাশ্যনক মানুহবোৰ লিডাৰবোৰ আহক আৰু যে MFIবোৰক চবেই যে গুৰুমণি আছিল নহয় সেই যাতে সেই মুখাখন যে খোলা যায় তেওঁলোকৰ মানে কি বুলি ক'ম আমাৰ চকুবোৰত এতিয়া এখন পৰ্দা এখন আছে যে MFI মাইক্ৰ' ফাইনেন্স মানে একেবাৰে আমাৰ খুব ভাল কাম সেইটো যাতে মুখাখন যাতে গুচি যায় এটা কথা কওঁ MFI ষ্টেট স্মল ফাইনেন্স বেংকবোৰৰ বছৰি ইণ্টাৰেষ্ট কিমান বুলি ভাবিব পাৰে এজন যিকেইটা লিডাৰ আছে কিমান 2.5 কোটি টকা 2.5 কোটি টকা 4 কোটি টকা মানে এটা হৈছে পাইছে যে এভাৰেজ 70 লাখৰ পৰা 2.3 কোটি লৈ আৰু এই লোন ইমান দৰমহা দিবলৈ 2 কোটি টকা দৰমহা পইচা ক'ৰ পৰা আহিছে এই দুখীয়া ৰাইজৰ যিটো লোন লৈ পেলাই ইণ্টাৰেষ্ট লৈ পেলাই তেওঁ আহিছে নহয় তাত প্ৰফিট কৰিছে সেইবোৰে এতিয়া তেওঁলোকক এইটো মানে এনেধৰণৰ দৰমহা দিবলৈ তেওঁলোক শিকাই হিচাপে ল'বলৈ বাধ্য কৰা নাই তেওঁ নিজে লৈছে যে আমি ইমান দেখোন কষ্ট কৰিলোঁ দুখীয়া মানুহক লোন দিছোঁ তেওঁলোকক ধনী কৰাইছোঁ গতিকে মই 2 কোটি টকা লৈ কিব নোৱাৰোঁ এক বছৰি হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই আমি নিশ্চিত এই কথাখিনি হয়তো চৰকাৰী পক্ষ গুৰুত্ব দিব আমাৰ মহিলাসকলেও কথাবিলাক বহু বুজিছে কিদৰে আচলতে মাইক্ৰ' ফাইনেন্সৰ ঋণ ল'ব লাগে বা ল'লেও কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু আজি আপোনাক ধন্যবাদ জনাইছোঁ আকৌ এদিন আপোনাৰ সৈতে কথা পাতিম আৰু ইয়াৰ লগে লগে টাইম ইট চৰ্চাৰ পৰা মই ঋতুস্মিন শৰ্মাই বিদায় লৈছোঁ